যে নামঘৰৰ মণিকূটত সপ্তখলপীয়া সিংহাসনত থকা নিমি নৱসিদ্ধ সংবাদত আছে 8 প্ৰকাৰৰ মূৰ্তিৰ কথা। এই সংসাৰত মূৰ্তি 8 প্ৰকাৰৰ আছে আৰু 8 প্ৰকাৰৰ মূৰ্তিৰ ভিতৰত শ্ৰেষ্ঠতম মূৰ্তিৰ নাম হ'ল বাংময় মূৰ্তি, নাম বস্তু। আৰু সেই নাম বস্তুৰ ৰূপটো প্ৰথম যেতিয়া শংকৰ গুৰুজনাই মূল সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছে, তেতিয়াই যি চিহ্ন যাত্ৰা ভাওনাৰ যোগেদি জগতৰ জীৱৰ মংগল সাধনৰ চেষ্টা কৰিছিল, তাতেই সুন্দৰভাৱে দৰ্শন লাভ কৰি তেৰাৰ গুৰু মহেন্দ্ৰ কণ্ডলীকে ধৰি বিভিন্নজন ব্ৰাহ্মণ পণ্ডিতে ঊৰ্ধ্ব বাহু কৰি প্ৰকাশ কৰিছিল যে শংকৰৰ বিনে গুৰু নাহিকে আমাৰ, শংকৰেই হ'ল আমাৰ গুৰু। আৰু তৎকালে গুৰুজন বস্তুৱে গোপী উদ্ধৱ সংবাদ পদবন্ধে অসমীয়ালৈ অনুবাদ কৰি থাপনাত ৰাখি ব্ৰাহ্মণ পণ্ডিতসকলক শৰণ দিয়াৰ ব্যৱস্থা কৰিছিল। আৰু তাৰ বহু বছৰৰ পাছত মহাৰাজ নৰনাৰায়ণৰ ৰাজসভাত হাতী মাৰি ভুৰুকাত ভৰাই এভাগী পুথি ৰচনা কৰিছিল, নাম হ'ল গুণমালা, হয়নে? আৰু সেই গুণমালাকেই অসম মুলুকৰ অসমীয়া জাতিৰ সমস্তজনে হৃদয়ত হৃদয়ংগম কৰি আমি নামঘৰৰ সপ্তখলপীয়া সিংহাসনৰ একেবাৰে ওপৰৰ গোলোক বৈকুণ্ঠ স্বৰূপ আমহি ঘৰত প্ৰতিষ্ঠা কৰা আছে নাই বাৰু? আছে। নাম বস্তু শ্ৰেষ্ঠতম। গতিকে সেই বস্তুক প্ৰতিষ্ঠা কৰাৰ পাছত আপুনি আমি পুনৰ পৃথকে কিয় আকৌ এনেকুৱা ব্যৱস্থাবিলাক পালন কৰি আছোঁ, এইটো কিন্তু আমি বুজি নাপালোঁ। আমি শিৱসাগৰৰ পৰা আহিছোঁ 6 ঘণ্টা সময় খৰচ কৰি, কিন্তু দেখা পালোঁ তাৰ বিপৰীত এটা ৰূপ। নামঘৰত এনেকুৱা ব্যৱস্থা আমি দেখা নাই, কিন্তু আপোনালোকৰ ইয়াত দেখিছোঁ। আৰু দুভাগমান নামঘৰত আমি দেখা পাইছিলোঁ, তাতো সুধিছিলোঁ সেইখিনি কথা। যিহেতু আমি এইখিনি কথা নাজানো, সেইকাৰণে নজনা কথাটো জানিবৰ এটা হেঁপাহ, ইচ্ছা থাকে, সেইকাৰণে আমি সোধা হৈছিল। গতিকে আজিও আপোনাসৱৰ মাজত আমি সেইভাগী সেৱা নিবেদন কৰা হৈছে যে প্ৰকৃততে গুণমালাৰূপী নাম বস্তুৰ ওপৰত আপোনাৰ মোৰ বিশ্বাসটো নাই নেকি, তেনেকুৱা এটা অনুভৱ হয়। যদি থাকিলহেঁতেন তেতিয়া পুনৰ আমি এখন ফটো সন্মুখত নাৰাখিলোহেঁতেন। যদি নাম বস্তুৰ ওপৰত প্ৰকৃততে আমাৰ সুদৃঢ় বিশ্বাস থাকিলহেঁতেন, তেতিয়াহ'লে এইখিনিত এনেধৰণৰ ব্যৱস্থা আপুনি আমি নকৰিলোহেঁতেন। কিয় কৰিলোঁ তাৰ উত্তৰ হ'ল নাম বস্তুৰ ওপৰত সুদৃঢ় বিশ্বাসটো আমাৰ নাই। কিন্তু অৰ্জুনে যেতিয়ালৈকে টোটেল চাৰেণ্ডাৰ বুলি কয়, যেতিয়ালৈকে টোটেল চাৰেণ্ডাৰ কৰা নাছিল, তেতিয়ালৈকে অৰ্জুনৰ মংগল হোৱা নাছিল। কিন্তু যেতিয়াই ভগৱন্ত পুৰুষৰ কৃপাধন্য হৈ সৰ্বধৰ্মান পৰিত্যাজ্য মাম একং শৰণং ব্ৰজ অহং তাম সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচ, সেই অৰ্জুন সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ সুদৃঢ় বিশ্বাসে সখী লৈয়োক আমাত। 3টা শব্দ আছে, বিশ্বাস, দৃঢ় বিশ্বাস, সুদৃঢ় বিশ্বাস। এতিয়া আমি কোনটোত আছোঁ? হয়তো বিশ্বাস এটা আছে, সেইকাৰণে নামঘৰলৈ গ'লোঁ। নামঘৰলৈ কেলৈ গ'লোঁ? নামঘৰত ভকতৰ সংগ পাম, ভাল লাগিব, কিবা এটা বিশ্বাস আছে, সেইকাৰণে গ'লোঁ। তাৰপিছত গৈ দেখিলোঁ যে আৰু অকণমান কিবা এটা ভাল লাগিল, ঈশ্বৰৰ কথা ওলাই থাকে দেখোন ইয়াত ভকতৰ সংগত। আজিৰ দৰে ইমান সুন্দৰ অনুষ্ঠান এভাগ, ইমান দিন মই আঁতৰত আছিলোঁ, গতিকে মই আজিৰ পৰা এনেকুৱা অনুষ্ঠানলৈ যাবলৈ চেষ্টা কৰিম। এটা দৃঢ় বিশ্বাসত পৰিণত হ'ল। আৰু সেই দৃঢ় বিশ্বাসটো যিদিনালৈকে সুদৃঢ় বিশ্বাসলৈ নাযাব, তেতিয়ালৈকে সৰ্বতো প্ৰকাৰে জীৱৰ মংগল সাধন নহ'ব। আৰু এটা শব্দ আছে, সেই শব্দটোৰ নাম হ'ল অন্ধবিশ্বাস। এতিয়া সেইটোৱে আমাৰ গোটেই সমাজখন চানি ধৰিছে। এই অন্ধবিশ্বাসৰ এইবিলাক ব্যৱস্থা আমি পালন কৰি আছোঁ। যদি সুদৃঢ় বিশ্বাস থাকিলেহেঁতেন মণিকূটৰ সন্মুখত মূৰটো দুৱাই সেৱা কৰাটোৱে শুদ্ধ ৰূপ, তাত ভগৱন্ত আছে, আৰু সেই ভগৱন্ত সকলোৰে হৃদয়ৰ মাজত আছে। আৰু হৃদয়ৰ মাজত থকা সেই ভগৱন্তক যদি আমি এজন মনুষ্যকে ঈশ্বৰ জ্ঞান কৰিব পাৰোঁ, বিশেষত মনুষ্য গণত যিটো নৰে বিষ্ণু বুদ্ধি সৰ্বদায়ে মান্য কৰে।
বিশেষকৈ এজন মানুহে যদি অন্যজন মানুহক ঈশ্বৰ জ্ঞান কৰিব পাৰে তেতিয়াও জগতৰ মংগল সাধন হয়। বাকী তিনিমুঠি জীৱক ঈশ্বৰ বুলি ভাবিব পৰা নাই, নালাগে বাৰু দিয়া। এই বুলি শাস্ত্ৰই আমাক অকণমান শিথিল কৰি দিছে। তাৰ পাছতো আপুনি আমি যদি তাৰ বিপৰীত নিয়মটো পালন কৰোঁ তেতিয়াহ'লে কেতিয়াও আমাৰ বিচৰা ধৰণে মংগল সাধন নহ'ব। আমি মাত্ৰ সেৱাভাগ নিবেদন কৰা হ'ল। শাস্ত্ৰই কোৱা কথাখিনি ভুল শুদ্ধ বিচাৰ আপোনাসৱৰ চৰণত আমি অৰ্পণ কৰিলোঁ। কিয়নো আপোনাসৱ জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ, আপোনাসৱ সৰ্বজানন্তা। গতিকে সৰ্বজানন্তা জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ হৈ ভাগৱতে কোৱা প্ৰত্যেকটো বৰ্ণ পদবন্ধত যিটো নিয়ম পালনৰ দৰ্শন দেখাইছে সেই নিয়ম পালনৰ দৰ্শনটো যে আমি পালন কৰিবলৈ চেষ্টা কৰিম নে নকৰিম এইটো বিচাৰ্য বিষয় আপোনাসৱৰ নিজৰ নিজৰ। আমি মাত্ৰ সেৱাভাগে নিবেদন কৰা হৈছে। প্ৰহ্লাদে 5 বছৰতেই ৰাম নাম পাইছে, কৃষ্ণ নাম পাইছে প্ৰহ্লাদে। এতিয়া প্ৰশ্ন হ'ল প্ৰহ্লাদে 5 বছৰত ৰাম নাম পাবলৈ কেনেকৈ গৰাকী হ'ব পাৰিলে? উত্তৰটো ভাগৱতে দিছে। কাৰণ মাতৃগৰ্ভত থাকোঁতেই প্ৰহ্লাদে দেৱৰ্ষি নাৰদৰ কৃপাধন্য হৈছে। তাৰমানে উত্তৰটো কি যে শৰণ গ্ৰহণ কৰিবৰ বাবে তুমি 20 বছৰলৈ ৰৈ থাকিবা নে বিয়া পতা দিনটোৰ আগদিনা শৰণ ল'বা নে তুমি 40 বছৰত শৰণ ল'বা নে তুমি 60 বছৰত শৰণ ল'বা, সেই বয়সৰ সীমাটো শাস্ত্ৰই আমাক নাই দিয়া। প্ৰহ্লাদে যেনেকৈ মাতৃগৰ্ভতেই ৰাম নাম পাই আহিলে সেইকাৰণে সমস্ত জগতৰ মংগল স্বৰূপ ভক্ত হিচাপে প্ৰহ্লাদ সমাজত পৰিচিত হ'ল। তদনুৰূপ প্ৰহ্লাদৰ মাতৃয়ে কায়াধুৱে যেনেকৈ দৈত্যৰ পত্নী হৈও সৎসংগ দেৱৰ্ষি নাৰদৰ কৃপাত ভাগৱত বস্তু আশ্ৰয় কৰিলে, তদনুৰূপ আমিও সংসাৰ ধৰ্ম পালন কৰা এগৰাকী বোৱাৰীয়ে যেতিয়াই যেতিয়াই সন্তান সম্ভৱা বুলি গাঁৱত প্ৰচলিত হৈ যাব, বোলে আমুকৰ বোৱাৰী 4 মাহ হৈছে 5 মাহ হৈছে, এই বুলি যেতিয়া গাঁওখনত কথাটো প্ৰচাৰ হ'ব তেতিয়াই দায়িত্বটো কেৱল বোৱাৰী আৰু স্বামীজনৰ নহয়। মনত ৰাখিব কথাটো যে তেতিয়াৰ পৰা গাঁৱৰ পৰিৱেশটো শাস্ত্ৰমুখী হ'ব লাগিব। যদি বোৱাৰীগৰাকীৰ গৰ্ভত জন্ম হোৱা সন্তানটো বেয়া হয়, দুখ সমাজৰ, কেৱল মাতৃগৰাকীৰ দুখ নহয়। কাৰণ ৰাতি 11টা বজাত যেতিয়া গাঁওখনৰ 3জন মানে খাই বৈ অবাস্মাত মাতি বিভিন্নজনক গালি পাৰি আহিব গাঁৱৰ মাজেৰে, তেতিয়া সন্তান সম্ভৱা বোৱাৰীগৰাকীয়ে কি বুলি কয়? হে প্ৰভু, মোৰ সন্তানটো যাতে এনেকুৱা নহয়। কয়নে বাৰু? এবাৰ হ'লেও ভাবেনে গৰ্ভাৱতী মাতৃগৰাকীয়ে? নিশ্চয় ভাবে। সেই যে ভাবিলে তাৰমানে উত্তৰটো কি? সেই পৰিৱেশটো হ'ল বেয়া পৰিৱেশ। গতিকে সন্তানটো যদি পুনৰ তেনেকুৱা হয় তেতিয়াহ'লে পৰিৱেশটো নষ্ট কৰাৰ বাবে গাঁওখনৰ প্ৰত্যেকজনে সমানে জগৰীয়া। গতিকে এটা সন্তান গাঁওখনত প্ৰহ্লাদৰ দৰে আনিম, গাঁওখনৰ ৰাইজে প্ৰহ্লাদ ৰূপী সন্তান বিচাৰোঁ নে হিৰণ্যকশিপুৰ ৰূপী দুৰ্দান্ত অসুৰ সন্তান বিচাৰোঁ, এইটো নিৰ্ভৰ কৰিব গাঁওখনৰ প্ৰত্যেকজন ব্যক্তিৰ চিন্তাৰ ওপৰত। পাছত দুখী লাভ নাই, গালি কিন্তু আপোনাৰ মোৰ ওপৰতো পৰিব এদিন। গতিকে দুখী লাভ নাই আমুকৰ পুতেক বুলি কয়। তাৰ কাৰণে বেলেগ এখন গাঁৱত যেতিয়া যাম, বোলে আমুকৰ গাঁৱলৈ গৈছিলোঁ হেৰা, এনেকুৱাহে। কাৰ ল'ৰা বুলি প্ৰথম নাহে, আমুকৰ ল'ৰা বুলি প্ৰথম নাহে, প্ৰথম গাঁওখনৰ বদনাম যাব। যেনেকৈ মেট্ৰিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ল'ৰাটোৰ বাবে গৌৰৱটো প্ৰথম যেতিয়া নিউজ লাইভত ওলাব, গাঁওখনৰ নামটো আহিব নি? প্ৰথম জিলাখনৰ নামটো ওলায়। তো জিলাখনে কি অৰিহণা দিলে সন্তানটোৰ কৃতকাৰ্যতাত? জিলাখনেতো একো অৰিহণা দিয়াহি নাই, চিনিয়ে নাপায় সেইটো ল'ৰাক জিলাখনৰ মানুহে। তথাপিতো নিউজ লাইভত প্ৰথম অসমৰ 20টা আসনৰ ভিতৰত প্ৰথম আসন অধিকাৰ কৰা ল'ৰাজন আমুক জিলাৰ। তাৰপাছত বিদ্যালয়খন, ল'ৰাটোৰ নামটো থাকিব, তাৰপাছত পিতৃ মাতৃৰ নাম, তাৰপাছত শিক্ষক শিক্ষয়িত্ৰীৰ ওচৰলৈ যাব, কওকচোন কেনেকৈ পঢ়ুৱাইছিলে, মাইক্ৰফোনটো আগলৈ দিব। গতিকে গৌৰৱ যেনেকৈ আপোনাৰ মোৰ আহি থাকে, বদনামখিনিও তেনেকৈ আহি থাকিব। গতিকে বিচৰাটো ভাগৱত ধৰ্ম কেনেকৈ হ'ব লাগে আৰু কেনেকৈ হৈ আছে, এইখিনি চিন্তা কৰি অকণমান আমি নিজৰ জীৱন আগবঢ়াই নিবলৈ চেষ্টা কৰিম। ভাগৱতে সিদ্ধান্ত দিলে, যিটো বাক্যে আচৈ গুণ নাম মাধৱৰ, সি বাক্যে হৰৈ পাপ জনসমূহৰ। যি বাক্যত
কৃষ্ণ নামটো যোগ হৈ আছে, সেই বাক্যৰ দ্বাৰা জগতৰ মংগল হয়। এতিয়া আপুনি আমি ভাগৱত ধৰ্ম পালন কৰিছোঁ কেনেকৈ, কৰিম কেনেকৈ? দ্বিতীয়তে ভাগৱত ধৰ্মৰ দৰ্শন, নিমি ৰজা আৰু ৰজা পৰীক্ষিত। আমি নিমি ৰজাৰ কথাটোলৈ নাযাওঁ বাৰু। যিহেতু ভাগৱত কৈ আছে শুকগুৰুৱে পৰীক্ষিত ৰাজাৰ আগত আমাৰ উপৰোক্ত ব্যাখ্যাকাৰ বাপকেইজনে কৈ গৈছে, আৰু আপোনাৰ হ'ব সৰ্বজানন্তা জানে যে শৃংগী মুনিৰ অভিশাপত অভিশাপিত হোৱা সসাগৰা পৃথিৱীৰ গৰাকী পৰীক্ষিতে যেতিয়া ৬০,০০০ ঋষিমুনিৰ কৃপাধন্য হৈছিল, কিন্তু ৬০,০০০ ঋষিমুনিয়ে যিখিনি উপদেশ দিছিল, সেই উপদেশ এটাও পৰীক্ষিতৰ মনপুত নাই হোৱা। এইটো নিশ্চয় আপোনাৰভাৱে জানে। এটাও পচন্দ নকৰিলে। তে প্ৰশ্নটো পুনৰ উত্থাপন কৰিবৰ বাবে চিন্তা কৰি থাকোঁতেই কৃষ্ণ দৈপায়ন বেদব্যাসৰ সুযোগ্য সন্তান শুকগুৰুৰ আগমন হ'ল। আৰু যেতিয়াই শুকগুৰুৰ আগমন হ'ল, তেতিয়া ৰজা পৰীক্ষিতে কি কৰিছে, যিটো আমি সকলো গৃহস্থী ধৰ্মী পালন কৰা বা পায়ে পালন কৰোঁ, কিন্তু কৰাটো আমি হয়তো সকলোৱে দেখা নাপাওঁ। যেনে এজন অতিথি আহিলে, শাস্ত্ৰত লিপিবদ্ধ হৈ আছে অতিথিক ঈশ্বৰ জ্ঞান কৰিবা, সেইটো গৃহস্থী ধৰ্মৰ মূল বিষয়। অতিথি দেৱো ভৱ। প্ৰথম ধৰ্মটো হ'ল পিতৃ দেৱো ভৱ, পিতৃক ঈশ্বৰ জ্ঞান কৰিবা। দ্বিতীয় দৰ্শনটো হ'ল মাতৃ দেৱো ভৱ, মাতৃক ঈশ্বৰ জ্ঞান কৰিবা। তৃতীয় দৰ্শনটো হ'ল অতিথি দেৱো ভৱ, অতিথিক ঈশ্বৰ জ্ঞান কৰিবা। আৰু ঈশ্বৰ জ্ঞান কৰিবলৈ যাওঁতে আমি এজোকা পদ গাওঁ। কি বুলি গাওঁ? আজি মোৰ গৃহ তীৰ্থটো অধিক, পবিত্ৰ ভৈলায়া শেষ, যিহেতু সাক্ষাতে জগতৰ গুৰু, আপুনি ভৈলা প্ৰৱেশ। আপোনাৰহঁতৰ গাঁৱলৈ আমি আহিলোঁ। ইমান এটা সুন্দৰ পৰিৱেশ, পদূলিয়ে এটা কলপুলি, এগছ চাকি। কিন্তু যাৰ ঘৰত সোমালোগৈ, যাৰ ঘৰলৈ আমাক লৈ গ'ল, এজন বাপেও কৃষ্ণ বুলি কৈ এষাৰ সেৱা কৰা আমি দেখা নাপালোঁ। তাৰমানে ভাগৱত ধৰ্মৰ বিপৰীতটোকে পালন কৰিছোঁ। এইটো আপোনাৰভাৱে অপৰাধ নধৰিব, যিটো সঁচা আমি সেইটো কৈ থৈ যোৱাটো সঁচা বুলি ভাবোঁ ভাগৱত ধৰ্ম। এইটোৰ পৰা আপোনাৰভাৱৰ অপৰাধ হ'ব, এইটো আকৌ আমি নাই কোৱা। হয়তো আমাৰেই দুৰ্ভাগ্য যে আমি হয়তো সেইটো পালনৰ পৰা বা পালন কৰিবৰ বাবে আমি সিমান উৎকৃষ্টতম জীৱৰ শাৰীলে আমি হয়তো নিজক লৈ যাব পৰা নাই। সেইটো হয়তো আমাৰেই দুৰ্ভাগ্য। গতিকে আমি সেৱা নিবেদন কৰা হৈছে যে কলপুলি এটা কাটি পদূলি মুখত ৰুই থৈছোঁ, চাকি এগছ জ্বলাইছোঁ। এইটো ভাগৱত ধৰ্ম হয়নে নহয়? ভাগৱতৰ ক'ত লিখা আছে এনেকুৱা নিয়মবিলাক? প্ৰাণী হিংসা মহাপাপ, অহিংসাই পৰম ধৰ্ম, হিংসা নকৰাটো পৰম ধৰ্ম। তেনে ক্ষেত্ৰত আপোনাৰহঁতৰ নামগৃহতো আছে 4টা কলপুলি। কিয় কটা হ'ল 4টা কলপুলি? তাৰ পাছত এই কলপুলিকেইটা লাহেকৈ নি খালত পেলাই দিয়া যাব, হয়নে বাৰু? অনুষ্ঠান শেষ হ'ব, কলপুলিকেইটা খালত পেলাই দিব। কোনো প্ৰয়োজন নাই। যদি কলপুলি ৰোৱাটো শাস্ত্ৰসন্মতে প্ৰয়োজনেই আছে, তেতিয়াহ'লে আধাতে কাটি নানি চিপৰাং এখনে অন্তত শিপাৰে সৈতে উঘালি আনিলে, যদি কাৰোবাৰ ঘৰত নাথাকে তেতিয়াহ'লে তেওঁ 5 দিনা কলপুলিটো ৰুই থ'ব পাৰিব গৃহত। এইটোত মংগল আছে, অমংগল নহয়। গতিকে চিন্তা আছে ক'ত, আৰু শাস্ত্ৰই কৰিবলৈ কৈছে ক'ত, আৰু আপুনি আমি কৰি আছোঁ ক'ত চিন্তাখিনি, সেই বিষয়টোহে আমি অকণমান চিন্তা কৰাটো প্ৰয়োজন। কলপুলি নুৰুব এইটো আমি নাই কোৱা। যদি আপোনাৰহঁতৰ সমাজত কিবা এটা ভাল পৰম্পৰা আছে, কলপুলি ৰুৱক, চাকি গছো দিয়ক, সেইটো আমি নিদিবলৈও নাই কোৱা আৰু ক'বও নোৱাৰোঁ সেইটো নকৰিব বুলি। সেইটো আপোনালোকৰ সমাজৰ এটা পৰম্পৰা, নিয়ম। গতিকে পালন কৰাত কাৰো বাধা নাই, আৰু আমি বাধা দিবৰো কোনো প্ৰয়োজনটো নাথাকে। কিন্তু পালন কৰোঁতে যদি কলপুলিটো আধাতে কাটি নানি তাক শিপাৰ সৈতে উঘালি আনো, তেতিয়াহ'লে তাক পদূলি মুখত ৰুই থলোঁ, আকৌ যেতিয়া আমাৰ অনুষ্ঠান সামৰণি হ'ল, তদনুৰূপ আমি সেই কলপুলিটো বাৰীৰ কোনোবা এডোখৰ নিৰ্দিষ্ট জেগাত আমি ৰুই থ'ম। ভাল হ'ব, মংগল হ'ব।
তাৰ পৰা আকৌ পুনৰ পুলি ওলাব, তাৰ পৰা পুনৰ এথোকা এথোকা কল পাম, যি কল আমাৰ ভকতে গ্ৰহণ কৰিব পাৰিব। গতিকে ব্যৱস্থাখিনি হ'ল তেনেকুৱা। গতিকে আমাৰ চিন্তাত খেলি মেলি কেনেকৈ থাকে আৰু খেলি মেলি আমি নিবাৰণ কেনেকৈ কৰিব পাৰোঁ। এতিয়া কোৱা হৈছে যে অতিথি দেৱো ভৱ। অতিথি এজন আহিলে ঈশ্বৰ জ্ঞান কৰিব লাগে। এতিয়া সেই অতিথিজনক ঈশ্বৰ জ্ঞান কৰিবলৈ যাওঁতে ভাগৱতৰ প্ৰথম স্কন্ধৰ শেষৰ ফালে ৰজা পৰীক্ষিতে অতিথি দেৱো ভৱ গৃহস্থী ধৰ্মী পালন কৰিছে, গৃহস্থী ধৰ্ম পালন কৰিছে। তেওঁ কিমানৰ ধনী? সসাগৰা পৃথিৱীৰ গৰাকী। আৰু আপুনি আমি কিমানৰ ধনী? 3খনমান গাড়ীৰ মালিক, 50 বিঘামান গাড়ীৰ মালিক। গতিকে 50 বিঘা বা 3খন গাড়ীৰ মালিক হৈ আপুনি আমি পালন কৰা নিয়মটো ভাগৱত ধৰ্মৰ দৰ্শন শাস্ত্ৰৰ লগত মিল আছেনে নাই? ৰজা পৰীক্ষিতে কি কৰিছে? হেৰা আন সেতু নাই, কৃষ্ণৰে হে কৃপা, কিনো ভৃত প্ৰিয় স্বামী। হে শুক গুৰু, তুমি যে আমাৰ গৃহত আহি পদাৰ্পণ কৰিলা, এইটো বেলেগ একো নহয়। এইটো হ'ল কেৱল ঈশ্বৰ কৃষ্ণদেৱৰ কৃপা আমি ভকতৰ শিৰত বৰিখন হৈছে। সেইকাৰণে ৰজা পৰীক্ষিতে ধন্যবাদটো ঈশ্বৰক দিছে। এতিয়া আপোনাৰ মোৰ গৃহত অতিথি এজন আহি উপস্থিত হ'লে আপুনি আমি ধন্যবাদটো কাক দিওঁ? গঁৰালৰ আমলৰীয়া হাঁহটোক। ভালেই হ'ল এজন আহি ওলালেহি, বহুত দিন মাংস অকণ খোৱাও নাই। আপুনি মই ধন্যবাদটো হাঁহটোক দিলোঁ, ব্ৰইলাৰটোক দিলোঁ, পাৰ চৰাইটোক দিলোঁ। কিন্তু ৰজা পৰীক্ষিতে ধন্যবাদটো দিছে ঈশ্বৰক। এতিয়া আপুনি আমি মংগল বিচাৰি কলৈ যাওঁ? নামঘৰলৈ যাওঁ। মংগল বিচাৰি কলৈ যাওঁ? গছৰ তললৈ যাওঁ। মংগল বিচাৰি কলৈ যাওঁ? মন্দিৰ, গীৰ্জা, মছজিদ আদি বিভিন্ন ধৰ্মাৱলম্বী লোকে আমি ঈশ্বৰক এক সত্তা বিশ্বাস কৰি আমি তেনে ধৰ্মীয় উপাসনাস্থলী আমি সেৱাভাগ নিবেদন কৰোঁ। প্ৰত্যেকে এইটো নিয়ম পালন কৰোঁ। এতিয়া প্ৰশ্ন হ'ল, ঈশ্বৰ আছে ক'ত? ঈশ্বৰ আছে ক'ত? এতিয়া শাস্ত্ৰটো আমাক জ্ঞান এটা দিছে, ঈশ্বৰ ক'ত আছে? ৰাম সমস্ত কাষ্ঠতে অগ্নি আচন্ত বিয়াপি, ঘড়ীখন বিনেতাংক নেদেখে কদাপি। প্ৰত্যেকডাল খৰিতে অগ্নি মানে জুই তত্ত্বটো আছে, কিন্তু ঘৰখন নকৰালৈকে আমি জুই কোনো দেখা নাপাওঁ। প্ৰমাণ, জুইশলা বাঁহটোত ভিতৰত কাঠি আছে, তাৰে এটা মূৰত খাৰ আছে। জুইশলা বাঁহটোৰ বাহিৰ ফালে খাৰ আছে, কিন্তু জুইশলা বাঁহটো মাটিৰ পাত্ৰভাগ মিঠাতেল ঢালি শলিতাডাল দি ধূপৰ পেকেটটোৰ পৰা ধূপ কেইডাল উলিয়াই জুইশলা বাঁহটো কাষতে থৈ আহিলে চাকি গছ জ্বলিব নে ধূপ জ্বলিব? একো নজ্বলে। এতিয়া জুই জ্বলিবলৈ হ'লে আমি কি কৰিব লাগিব? জুইশলা বাঁহটো খাৰে খাৰে ঘৰখন কৰিব লাগিব, তেতিয়াহে জুই বিচাৰি পাম। আৰু সেই জুইৰ দ্বাৰা আপুনি মই বিচৰা কৰ্মটো কৰিব পাৰিম। এইটো হ'ল বাস্তৱ আমি বুজি পোৱা কথা, যে সমস্ত কাষ্ঠতে অগ্নি আচন্ত ব্যাপী, কিন্তু ঘড়ীখন বিনে তাংক নেদেখে কদাপি। ঠিক তেনেকৈ সেহি মতে কৃষ্ণ আছা সবাৰো হৃদিত। সেইধৰণে কৃষ্ণ তত্ত্ব সকলোৰে হৃদয়ত আছে। ও ভকতি ন ভৈলে জানা, নোহন
বেকত। ভক্তি নহ'লে তাক আমি দেখা পোৱা নাযায়। কৃষ্ণ গোবিন্দ মাধৱ ৰাম। ভক্তি নহ'লে কিন্তু তাৰ উপলব্ধি নহয়, হৃদয়ংগম নহয়। সেইকাৰণে সকলোতে ভগৱান আছে বুলি আমি বুজি নাপাওঁ, আৰু বুজি নোপোৱাৰ বাবে আমি গৃহলৈ অহা মানুহজনক শইকীয়া আহিছে বুলি কওঁ। উপাধিটোৰ পাছত দৌৰি ফুৰিছোঁ সেইকাৰণে। যদি আমি বুজি পালোহেঁতেন আমাৰ গৃহলৈ ঈশ্বৰ আহিছে, তেতিয়াহ'লে সেই বুজি পোৱা ধাৰণাটো আহিবৰ বাবে গুৰুজনাই কৈছে একমাত্ৰ পথটো হ'ল ভক্তি। এতিয়া ভক্তি কি তাৰ বিষয়ে জানিবৰ বাবে আমি প্ৰথম চিন্তা কৰিম ভকতিৰ বীজ শৰণে হে নিজ, প্ৰেমানন্দ তাৰ ফল, শৰণ বিনাই ভকতি কৰয়, এৱা ঘতৰ যেন জল। ভক্তিৰ পঢ়াশালী ভাগিত নামটো লগালেহে জীৱৰ মংগল হ'ব, ঈশ্বৰ বস্তুক দেখা পাম। এতিয়া নাম লগোৱা প্ৰক্ৰিয়াটো কি? শৰণ। তালব্য শ যোগ ৰ যোগ মূৰ্ধন্য ন সমান শৰণ। এতিয়া শৰণ গ্ৰহণ নকৰাকৈ যদি ভক্তি কৰিছোঁ, তেতিয়াহ'লে তাত জীৱৰ মংগল সাধন নহয়। এৱা ঘটৰ যেন জল। এৱা ঘটটোৱে যেনেকৈ গাখীৰ বা পানী ভৰাই দিলে একো ৰাখিব নোৱাৰে, তদনুৰূপ শৰণ গ্ৰহণ নকৰাকৈ ভক্তি কৰা ব্যক্তিজনৰ শাস্ত্ৰই মংগল হ'ব বুলি এবাৰো নাই কোৱা। গতিকে ভক্তিৰ পঢ়াশালীত শৰণ মূল বিষয়বস্তু। এতিয়া সেই শৰণক আশ্ৰয় কৰি যেতিয়াই জীৱন আগবঢ়াই নিবলৈ চেষ্টা কৰিম, তেতিয়াই সকলোখিনি জল পট হৈ যায়। আৰু সেই কথাটোকে ৰজা পৰীক্ষিতে শুকগুৰুৰ আগমনত মনৰ ভাৱনাটো প্ৰকাশ কৰিছে। আন হেতু নাই, হেতু মানে কাৰণ। তোমাৰ উপস্থিতিত বেলেগ কাৰণ একো নাই, কৃষ্ণৰেখে কৃপা, কৃষ্ণদেৱৰ কৃপা হৈছে। কিনো ভৃত্য প্ৰিয় স্বামী, যে ভকত বৎসল প্ৰভুৱে ভকতৰ শিৰত, সেৱকৰ শিৰত এক কণিকা কৃপা বৰ্ষণ কৰাৰ বাবেহে সেই গুৰুদেৱ তোমাৰ আগমন। গৃহতে থাকিয়া দেখিলোঁ তজু চৰণ। গৃহত থাকিয়ে তোমাৰ দৰে জগতৰ গুৰুৰ চৰণৰ ধূলা আমি লাভ কৰিলোঁ। ইমান সুন্দৰভাৱে দৰ্শনটো দিছে। এতিয়া আমি কি কৰোঁ? এজন অতিথিৰ আগমন হ'লে আমি তাৰ বিপৰীত নিয়মটো পালন কৰি থাকোঁ। তাৰ পাছত মংগল বিচাৰি যে নামঘৰলৈ যাওঁ, কি জ্বলাওঁ? চাকি, ধূপ, ধূনা, গুৱা পাণ, অৰিহণা সহিতে আগবঢ়াওঁ। কেতিয়া যাওঁ নামঘৰলৈ? কিয় যাওঁ নামঘৰলৈ? ক'ব পাৰিবনে? পাৰিম। আমি কৈ দিলে মনলৈ আহি যাব উত্তৰটো। কেতিয়া যাওঁ? এগৰাকী বোৱাৰীয়ে, এজন স্বামীয়ে এটি সন্তানৰ আশা কৰি বিভিন্ন স্থানত চাকি বন্তি জ্বলাই নাই বাৰু? বহুদিন ধৰি সন্তান নহ'লে ভকতৰ আগমন, ভকতৰ আশীৰ্বাদ লয়, ক'ৰবাত গৈ ইটো সিটো বিভিন্ন কৰ্ম কৰে। যেতিয়া সন্তানটোৰ জন্ম হয়, মেডিকেলতে হওক বা গৃহতে হওক, ধন্যবাদটো কাক দিয়ে? ঈশ্বৰৰ পৰা আশীৰ্বাদ বিচাৰি সন্তানটো জন্ম হোৱাৰ লগে লগে স্বামীজনে ধন্যবাদটো তেওঁ বন্ধুকেইজনক দিয়ে। প্ৰথম আপোনাৰ হ'বৰো মাজত, আমাৰ মাজতো তেনেকুৱা স্বামীয়ে আমি আছোঁ। কি দিয়ে বন্ধুকেইজনক? মদৰ বটল এটা দিয়ে। এইটো ভাগৱত ধৰ্ম হয়নে নহয়? সন্তানটো ভিক্ষা কৰিছোঁ ঈশ্বৰৰ চৰণত, আৰু স্বামী হিচাপে পালন কৰিলোঁ মদৰ বটলটো বন্ধুকেইজনক দি। নিয়মটো। গতিকে ভাগৱত ৰাতি শুনিলোঁ, ভাগৱত ৰাতি পঢ়িলোঁ সুৰ লগাই। গোটেই ভাগৱত ৰাতি কৈ থাকিলোঁ ব্যাখ্যা হিচাপে। লাভ কি হ'ল? সেইটোৱে হ'ল লাভটো। গতিকে আমি ভাগৱত ধৰ্ম পালন কৰিবলৈ যাওঁতে নিজক কেনেকৈ সাজু কৰিব লাগিব, কেনেকুৱা নিয়মবিলাককনো প্ৰকৃততে ভাগৱত ধৰ্ম বুলি কৈছে, চিন্তা কৰাটো অতিকে প্ৰয়োজন। ধন্যবাদ ৰজা হৈ কাক দিছে?
আৰু আপুনি মই সাধাৰণ মনুষ্য 3খনমান গাড়ীৰ মালিক হৈ আপোনাৰ মোৰ অহংকাৰটো ইমানেই হৈ যায় যে আপুনি আমি ধন্যবাদটো ঈশ্বৰক দিবলৈ পাহৰি যাওঁ। গতিকে ভাগৱত ধৰ্মৰ দৰ্শন এনেধৰণে বিভিন্ন কাহিনী উপকাহিনীৰ জৰিয়তে গুৰুজন বস্তুৱে সুন্দৰভাৱে পদবন্ধে প্ৰকাশ কৰিছে।